ইউপিএসসি আৰু এছএছসি লেভেলৰ কুৱেশ্যন হয়। কুৱেশ্যনবিলাক খুবেই ইম্পৰ্টেণ্ট। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। 1 নম্বৰ কুৱেশ্যন, তলত দিয়া ক অংশৰ লগত খ অংশ মিলাই সঠিক উত্তৰটো নিৰ্বাচন কৰা। ইয়াৰ প্ৰথম দিয়া আছে যে এইবিলাক মিলাব লাগিব, মিলাই শুদ্ধ উত্তৰটো আমাৰ চিনাক্ত কৰিব লাগিব। গতিকে মই মিলাই দিছোঁ, আপোনালোকে চাই লওক যে ক নম্বৰৰ কামাখ্যা মন্দিৰটো আছে নীলাচল পাহাৰত আছে, তাৰ নেক্সটত আছে উমানন্দ মন্দিৰটো আছে পিগন দ্বীপ, অৰ্থাৎ এইটো আছে পিগন দ্বীপ। তাৰপিছত বশিষ্ঠ মন্দিৰটো আছে ক'ত? বশিষ্ঠ মন্দিৰটো আছে সন্ধ্যাচল পাহাৰ। নৱগ্ৰহ মন্দিৰটো ক'ত আছে? চিত্ৰাচল পাহাৰ। দ্বিতীয় নম্বৰটো কুৱেশ্যন, জয়সাগৰ পুখুৰী কোনে খান্দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপশ্যন খ ৰুদ্ৰধৰ সিংহ, অৰ্থাৎ ৰুদ্ৰসিংহ। 3 নম্বৰ, কোনজন কবিক অগ্নিকবি বুলি আখ্যা দিয়া হয়? ইয়াক অগ্নিকবি বুলি আখ্যা দিয়া হয় কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি আখ্যা দিয়া হয়। তাৰ নেক্সট কুৱেশ্যন, ইয়াৰ পৰা আমি জানিব লাগিব অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয়। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। নবীন চন্দ্ৰ বৰদলৈক কোৱা হয় কৰ্মবীৰ। এইটোক কিন্তু কোৱা হয় কৰ্মবীৰ, কৰ্মবীৰ। তাৰ নেক্সট আছে এইটোতো কৈছোঁ যে অগ্নিকবি। তাৰ নেক্সট বিষ্ণুৰাম মেধিক কোৱা হয় লৌহ মানৱ, কিন্তু এইটো কিন্তু পৰীক্ষাৰ মাজত আহি গৈছিল, লৌহ মানৱ বুলি কোৱা হয়, লৌহ মানৱ। গতিকে এইটো মনত ৰাখিব। তাৰ নেক্সট কুৱেশ্যন যে ইয়াৰ পৰা আমাৰ জানিব লাগিব যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? গতিকে ইয়াত বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হ'ব কুমাৰ ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মন, কুমাৰ ভাস্কৰ বৰ্মন। ইয়াৰ পৰা জানিব লাগিব যে ভগদত্ত ভৌম বংশৰ ৰজা আছিল আৰু ইয়াৰ পুত্ৰৰ নাম আছিল নৰকাসুৰ। তাৰপিছত হৰ্ষবৰ্ধন কিন্তু ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। হৰ্ষবৰ্ধন কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। পুষ্য বৰ্মন হ'ল বৰ্মন বংশৰ স্ৰষ্টা, অৰ্থাৎ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হ'ল পুষ্য বৰ্মন। আৰু ভীষ্মক হ'ল বিভৰ্ধনৰ ৰজা আছিল, ভীষ্মক। গতিকে এইবিলাক মনত ৰাখিব। তাৰ নেক্সটত কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে হৰ্ষচৰিত্ৰ কোনে লিখিছিল? হৰ্ষচৰিত্ৰ কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰ্ষচৰিত্ৰ হ'ল বাণভট্ট, হৰ্ষচৰিত্ৰ বাণভট্ট। আৰু ইয়াৰ লগে লগে মনত ৰাখিব লাগিব যে কাদম্বৰীও কোনে লিখিছিল? এই যে বাণভট্টই লিখিছিল। তাৰ নেক্সটত কালিদাস হ'ল মেঘদূত, মেঘদূত। তাৰ নেক্সট আছে বেদবেগটো মহাভাৰত, এইটো মহাভাৰত। তাৰ নেক্সট বাল্মীকি কি কৰিছিল? বাল্মীকি ৰামায়ণ লিখিছিল বাল্মীকি। গোটেইবিলাক মনত ৰাখিব লাগিব। তাৰ নেক্সট কুৱেশ্যনটো এনেকুৱা ধৰণৰ 6 নম্বৰ, মুক্তাৰ দ্বীপ বুলি কোনখন দেশক কোৱা হয়? যে মুক্তাৰ দ্বীপ বুলি কোনখন দেশক কোৱা হয়? এইটোৰ শুদ্ধ উত্তৰটো হ'ব বাহৰেইন। এইটো মনত ৰাখিব লাগিব, বাহৰেইন। তাৰপিছত ভূটানক বজ্ৰপাত, ইয়াত কি পৰে? বজ্ৰপাত পৰে, খুবেই বজ্ৰপাত পৰে। তাৰ নেক্সট ইজিপ্তটো হ'ল এইটো হ'ব ইজিপ্ত নীল নদীৰ দান, মনত ৰাখিব নীল নদীৰ দান হ'ল ইজিপ্ত। তাৰপিছত বাহৰেইনটো ক'লো। আৰু নিউয়ৰ্কটো হ'ব অট্টালিকাৰ চহৰ হ'ব কি? নিউয়ৰ্ক। তাৰ নেক্সটটো আলোচনা কৰিম আমি 7 নম্বৰটো। এতেকে 7 নম্বৰটো হ'ব দিনাৰ কোন দেশৰ মুদ্ৰা হয়? দিনাৰ কোন দেশৰ মুদ্ৰা হয়? গতিকে ইয়াৰ মনত ৰাখিব যে দিনাৰ হ'ল চুদান দেশৰ মুদ্ৰা হ'ল দিনাৰ। তাৰপিছত অষ্ট্ৰেলিয়াৰ হ'ল ডলাৰ, অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম কি? ক'ব লাগিব ডলাৰ। তাৰপিছত কলম্বিয়াৰ মুদ্ৰাটোৰ নাম কি? ৰিয়াল, এইটোৰ নাম হ'ল ৰিয়াল। তাৰপিছত ভূটানৰ মুদ্ৰাটোৰ নাম কি? ভূটানৰ মুদ্ৰাৰ নাম খুব ইম্পৰ্টেণ্ট হয় যে গালষ্ট্ৰাম। তাৰ নেক্সট 8 নম্বৰ, কেংগাৰু কোন দেশৰ প্ৰতীক হয়? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অষ্ট্ৰেলিয়া। ইয়াৰ পিছত আমি ক'ম যে বাংলাদেশৰ প্ৰতীকটো হ'ব ভেটফুল। তাৰপিছত শ্ৰীলংকাৰ প্ৰতীকটো কি হয়? শ্ৰীলংকাৰ প্ৰতীকটো হ'ল সিংহ, মনত ৰাখিব সিংহ। তাৰপিছত
নেপালতো হয় গৰু এইটো কিন্তু মনত ৰাখিব যে কোন দেশৰ প্ৰতীক হ'ব গৰু গতিকে যেহেতু গৰু আমি খুবেই এটা ভাল প্ৰাণী হিচাপে ভাবো গতিকে এইটো আহিব পাৰে গতিকে খুবেই ইম্পৰ্টেণ্ট বিলাক কোৱেশ্চন আপোনালোকে চাই আছে খুব ভাল লাগিছে ভিডিওটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব তাৰ নেক্সট কানহা নেশ্যনেল পাৰ্ক ভাৰতৰ কোন ৰাজ্যত অৱস্থিত গতিকে ইয়াৰ শুদ্ধটো হ'ব মধ্যপ্ৰদেশ আৰু মনত ৰাখিব মধ্যপ্ৰদেশত কিন্তু যথেষ্ট পৰিমাণৰ বনাঞ্চল আছে মধ্যপ্ৰদেশত আৰু গুজৰাট যে গুজৰাটত আছে কি মধ্যপ্ৰদেশ যেনেকুৱা আছে এক মিনিট সৰি ৰ'ব ঠিক আছে গুজৰাটত হ'ল গিৰ পাৰ্ক নেশ্যনেল পাৰ্ক অসমত আছে কাজিৰঙা মধ্যপ্ৰদেশত আছে অলৰেডি ক'লো কানহা নেশ্যনেল পাৰ্ক আৰু পশ্চিমবংগত কি হয় যে পশ্চিমবংগত আছে সুন্দৰবন তাৰ নেক্সট কুৱেশ্যন একদম অন্তিম কুৱেশ্যন আজিৰ বাৰাণসী ক'ত অৱস্থিত বাৰাণসী এইবিলাক কিন্তু একোটা চহৰ হয় খুবেই পুৰণা চহৰ আৰু এইবিলাক খুবেই ইম্পৰ্টেণ্ট চহৰ গতিকে এইবিলাক মনত ৰাখিব লাগিব যে মধ্যপ্ৰদেশ হ'ল খাজুৰাহো খুবেই ইম্পৰ্টেণ্ট হয় নেটত সাৰ্চ কৰিব পাৰে আৰু উৰিষ্যাৰ হ'ল পুৰী চহৰ উৰিষ্যাৰ কি চহৰ উৰিষ্যাৰ পুৰী তাৰ নেক্সট উত্তৰ প্ৰদেশৰ হ'ল বাৰাণসী আৰু মহাৰাষ্ট্ৰটো কি হ'ব মহাৰাষ্ট্ৰটো হ'ব ইলোৰা খুবেই ইম্পৰ্টেণ্ট ইলোৰা গতিকে এইকেইটা ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব ধন্যবাদ ইমান সময় ভিডিঅ' চোৱাৰ বাবে